নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাইছে চাহি টেকনলজি ইউটিউব চেনেল। প্ৰতিদিনৰ দৰে আজিও বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায়। তে আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ। আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ব্ৰেকিং নিউজটো মুকলি হৈছে অসমবাসীৰ ৰাইজৰ বাবে। কিয়নো কৈছে মাইক্ৰ' ফাইনেন্সিয়েল কোম্পানীক নিয়ন্ত্ৰণৰ ব্যৱস্থা টিংখাঙৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্তব্যতা হাজাৰ হাজাৰ মহিলাৰ লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটোৱে কৈছে যে টিংখাঙৰ ৰাজগড়স্থিত কৰমা ভৱনৰ প্ৰাংগণত সমাবেত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ মহিলা জাউৰি চাপৰি যাই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে মহিলাসকলে। মনৰ আনন্দতে কেইবাগৰাকী মহিলাই নাচিছেও, কোনগৰাকী বিহু গাইছে আৰু বাৰে বাৰে ধন্যবাদ জনাইছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আৰু লগতে ইয়াত কৈছে যে মাইক্ৰ' ফাইনেন্সিয়েলৰ কাষত চৰ্চাৰ হোৱা এইসকল মহিলা আন্দোলন আৰু দাবীৰ প্ৰতি চৰকাৰে সঁহাৰি জনাই বাবে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ এনেদৰে হাজাৰ হাজাৰ মহিলা টিংখাঙৰ সমাবেত হয়। অসম চৰকাৰে কেবিনেটত মাইক্ৰ' ফাইনেন্সিয়েল নিয়ন্ত্ৰণৰ বাবে নতুন প্ৰৱৰ্তন মাইক্ৰ' ফাইনেন্সক ৰিজাৰ্ভ বেংকৰ নিয়মৰ মতে চলিব লাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা আৰ্থিক সাহায্য প্ৰদানৰ কৰাৰ সিদ্ধান্ত আনন্দত মতলীয়া হৈ পৰিছে দীৰ্ঘদিন আন্দোলন চলাই থকা মহিলাসকল। মাইক্ৰ' ফাইনেন্সিয়েল কবলত পৰি থকা সাব্যস্ত আৰু মহিলাসকলৰ বাবে চৰকাৰে এই সিদ্ধান্ত আত্মহাৰা আৰু মুখ্যমন্ত্ৰীৰ লগতে বিশেষকৈ বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন আৰু আজিৰ দিনটো আন এটাই বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ বহুতে ব্ৰেকিং নিউজ এটাই মুকলি হৈছে ৰাজ্যৰ সকলো কৃষকসকলৰ বাবে। কিন্তু ইয়াত প্ৰথমতে কৈছে কৃষকৰ বাবে সুখবৰ, কৃষি বিভাগে প্ৰদান কৰিব ধান ৰোৱা কটা মেচিন। আৰু লগতে ইয়াত কৈছে যে বিটি আৰু কৃষকৰ বাবে সুখবৰ, বিটি আৰু কৃষি বিভাগে প্ৰদান কৰিব ধান ৰোৱা কটা মেচিন। ইয়াৰে বাবে বিটি আৰু চৰকাৰে এইবাৰ কৃষি বিভাগৰ 20 কোটি টকা ধাৰ্য কৰিছে। ইতিমধ্যে ৰাস্তা ঘাটকে ধৰি ডাঙৰ কৃষি বান্ধৰ আঁচনিও হাতত লৈছে। আৰু ইয়াত কৈছে যে বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ উদ্যোগত আৰু জলা অবৰু সুৰক্ষা সমিতিৰ সহযোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি বি টি আৰ চিৰ কাৰ্যবাহী সদস্য ঘনেশ্যাম দাসে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰকাশ কৰে। আৰু লগতে কৈছে যে ৰাইজক আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা প্ৰদান কৰি কাৰ্যবাহী সদস্য দাসে কয় যে BPF চৰকাৰৰ সময়ত কৃষি আইনৰ আঁচনিৰ প্ৰদান কৰা 67 কোটি 20 লাখ টকাৰ তদন্ত কৰি কৃষকসকলক পৰৱৰ্তী আঁচনি ধন দিয়াৰ ব্যৱস্থা কৰা হ'ব। ইতিমধ্যে বহু ডাঙৰ কৃষি বান্ধৰ আঁচনি ধৰি কেন্দ্ৰীয় চৰকাৰক প্ৰেৰণ কৰা হৈছে। আৰু ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে কৃষিসকলৰ উন্নতিৰ হকে BTR চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখযোগ্য কৰি কৈছে যে BTCৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনেশ্যাম দাসে পুনৰ কয় কৃষকৰ পৰিশ্ৰম লাঘৱ আৰু BTR চৰকাৰে এইবাৰ ধানৰ ৰোৱা ধান কটা মৰাণৰ পৰা কৃষি মৰা মেচিনৰ সঁজুলি কৃষকক দিয়াৰ ব্যৱস্থা পাছত। আৰু আজিৰ দিনটো আন এটা বহুতে ভয়ংকৰ খবৰ মুকলি হৈছে অসমবাসীৰ ৰাইজৰ বাবে বহুতে ডাঙৰ খবৰ। কিয়নো হাগ্ৰামা মহিলা CBI হাতত গ্ৰেপ্তাৰ হ'বলৈ গৈছে। কিয়নো ইয়াত কৈছে BTC 2300 কোটি টকীয়া কেলেংকাৰী তদন্ত কৰিব CBI, বিপদত পৰিব হাগ্ৰামা মহিলাৰ। লগতে ইয়াত কৈছে বিগত 17 বছৰে BTCত হোৱা দুৰ্নীতিৰ তদন্ত চলিব। আৰু ইয়াত কৈছে যে 2300 কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে BTCত। আৰু ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে বিগত 17 বছৰত হাগ্ৰামা চৰকাৰৰ সময়ত সংঘটিত হৈছিল এই অনিয়মীয়া দুৰ্নীতি। লগতে ইয়াত কৈছে যে সমগ্ৰ দুৰ্নীতি CBI আৰু CID ভিজিলেন্সৰ তদন্ত কৰিব চলিব। আৰু ইয়াত কৈছে যে দুৰ্নীতিত জড়িত কোনো হাত সাৰি যাব নোৱাৰে। আৰু BTCৰ চিফ প্ৰমোদ বৰে এই মন্তব্য স্পষ্টভাৱে আজিৰ দিনটো আন এটাই বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈছে অসমবাসীৰ বাবে। কিয়নো কৈছে অসম জাতীয় পৰিষদৰ বিশাল জনসমাৱেশ বিজেপিক হুংকাৰ লুৰিণজ্যোতি গগৈৰ। আৰু লগতে ইয়াত কৈছে যে দেওবাৰে কলগেছিয়াত বামুণবৰ্তাৰিত অসম জাতীয় পৰিষদৰ এক বিশাল জনসভা অনুষ্ঠিত হয়। অসমৰ অমল ডেকাৰ সভাপতিত্ব অনুষ্ঠিত এই সমাৱেশত দলৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু তেওঁৰ বক্তব্য বিৰোধী আন্দোলনৰ সময়ত জনীয় বাঘবৰমাটিত জনসভা কৰি দেখুৱালে হিমন্ত বিশ্ব শৰ্মাই যি প্ৰত্যাহ্বান জনাইছিল তাক কাউণ্টাৰ প্ৰত্যাহ্বান জনায়। লগতে 2021 নিৰ্বাচনৰ সাম্প্ৰদায়িক বিজেপিৰ শাসনৰ শিপা উভালি ধৰ্ম নিৰপেক্ষ আঞ্চলিকতাবাদী দলৰ চৰকাৰ গঢ়ি তোলা হুংকাৰ প্ৰদান কৰে। আজি আন এটাই বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটাই মুকলি হৈছে ৰাজ্যৰ সকলো কৰ্মচাৰীসকলৰ বাবে বহুতে ডাঙৰ খবৰ। কিয়নো বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে। লগতে কৈছে যে মাঘৰ বিহুত ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ কাৰণে সুখবৰ দিলে ৰাজ্য চৰকাৰে। আৰু লগতে ইয়াত কৈছে যে মাঘৰ বিহুত এইবাৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ কাৰণে আহিছে সুখবৰ। মাঘৰ বিহু উৰুকাত এইবাৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীয়ে বন্ধ পাব। অসম চৰকাৰে এই দিনটোত সীমিত বন্ধ হিচাপে ঘোষণা কৰিছে। 13 জানুৱাৰীত সীমিত বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। আৰু ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে 4টকীয়া সীমিত বন্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে মাঘৰ বিহু উৰুকা বন্ধটো। আৰু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটাই মুকলি হৈছে। কিয়নো বৰ্তমান যুগত ATM কাৰ্ড সকলোৱে ব্যৱহাৰ কৰাটো নিশ্চিত। আৰু তাৰ লগতে ইয়াত কৈছে যে ATM কাৰ্ড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান হওক আপুনি, জানি লওক এইকেইটা জৰুৰী নিয়ম।
ইয়াত প্ৰথমতেই কৈছে যে আপুনি টকা উলিওৱাৰ কাৰণে নিজৰ কাৰ্ডখন ব্যৱহাৰ কৰে আত্মীয় বন্ধুক কাৰোবাক দিয়ে নেকি যদি দিয়ে তেনেহ'লে সাৱধান হৈ যাওক কাৰণ এতিয়া এই কামটো কৰা যথেষ্ট লোকচানদায়ক হ'ব পাৰে আপুনি কৈছে যে দেশৰ সৰ্ববৃহৎ ভাৰতীয় বেংক SBI বেংক ডেবিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ নন ট্ৰেন্সফাৰেবল এনেকুৱা কোনো পৰিয়ালৰ সদস্যকো এই কাৰ্ড ব্যৱহাৰ কৰিব দিব নোৱাৰি আনকি পত্নীয়েও নিজৰ পত্নী ATM কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰে কোনে এনে কৰিলে সুৰক্ষাৰ নিয়ম পৰিপন্থী হ'ব আৰু অধিক গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ খবৰটোৱে কৈছে যে ATM কাৰ্ড ব্যৱহাৰ কৰাৰ বাবে সাৱধান হওক আপুনি ইয়াত কৈছে উল্লেখযোগ্য যে ভৱিষ্যতৰ হ'বলগীয়া লোকচানৰ পৰা বাচিবলৈ ATM আৰু ডেবিট কাৰ্ডৰ ব্যৱহাৰ সাৱধানেৰে কৰক লগতে কৈছে কাৰোৰে সৈতে নিজৰ ATMৰ পিন শ্বেয়াৰ নকৰিব ইয়াৰ লগতে কাৰ্ডৰ একাউণ্টৰ ডিটেইলছো কাকো নিদিব ATMৰ কাৰ্ডক লৈ আপুনি কেতবোৰ নিয়ম জানি লোৱাৰ প্ৰয়োজন গতিকে আহক জানি লওঁ এই নিয়মসমূহ আৰু ইয়াত প্ৰথমতে কৈছে অচিনাকি ব্যক্তিৰ পৰা ATM ট্ৰানজেকশ্যন সহায় নল'বৰ বাবে কাৰোবাক ট্ৰানজেকশ্যন কাৰণে কাৰ্ড নিদিব লগতে কৈছে কাকো নিজৰ ATMৰ পিন নক'ব আনকি বেংকৰ কৰ্মচাৰী আৰু ফেমিলি মেম্বাৰকো এই তথ্য প্ৰদান নকৰিব পে'মেণ্ট সময়ত কাৰ্ডত সম্পূৰ্ণ দৃষ্টি ৰাখিব তাক দৃষ্টিৰ পৰা আঁতৰ নকৰিব ট্ৰানজেকশ্যনৰ সময়ত মোবাইল ফোনত থকা কথা নাপাতিব আৰু লগতে কৈছে যে সাৱধান হওক আপুনি ATMৰ ট্ৰানজেকশ্যনৰ সময়ত প্ৰাইভেচি ৰাখিব এইটো সুনিশ্চিত কৰিব যে ATMৰ মেচিন আৰু পিন নম্বৰ দাখিল কৰোঁতে কোনেও যাতে নেদেখে আৰু যদি আপুনি কিছুমান বিপদত পৰিব পাৰে আপোনাৰ ATMৰ পৰা কোনোবাই নজনাকৈ টকা উলিয়াব আপুনি লগে লগে ATM কাৰ্ডখন কেনেকৈ ব্লক কৰিব ইয়াত কৈছে যে যদি গ্ৰাহকে আপোনাৰ কলৰ জৰিয়তে SBI আৰু ATM কাৰ্ড ব্লক কৰিব বিচাৰে তেনেহ'লে আপুনি টোল ফ্ৰী নম্বৰ 1800112211 আপুনি কল কৰিব আৰু এনেকৈ আপুনি কল কৰি ব্লক কৰিব পাৰিব আপোনাৰ ATM কাৰ্ডখন সঁচা হয় আৰু আজি দিনটো আন এটা বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ বহুতে ব্ৰেকিং নিউজ এটা মুকলি হৈছে অসমবাসী ৰাইজৰ বাবে কিয়নো ইয়াত কৈছে যোৰহাটৰ উন্নয়নৰ শ্লোগান লৈ বিজেপি নিৰ্বাচনী ৰণদংকা উন্নয়নৰ বাবে যোৰহাটৰ ৰাজ্যৰ পৰা আশীৰ্বাদ বিচাৰিলে হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে ইয়াত কৈছে যোৰহাটৰ দেওবাৰে হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ শ্লোগান লৈ এক প্ৰকাৰ নিৰ্বাচনী ৰণদংকা বজায় যোৰহাটৰ দ্বিতীয়খন ফ্লাইঅভাৰ আৰু আঞ্চলিক ফৰেনচিক বিজ্ঞান শলাগাৰ আধাৰশিলা স্থাপন কৰি মহামন্ত্ৰীগৰাকী লৈ যোৰহাটৰ নগৰ অঞ্চলৰ এক বিশাল জনসভাৰ সৃষ্টি কৰে আৰু লগতে মন্ত্ৰীগৰাকীক লগতে উলিওৱা এক বিশাল বাইক ৰেলী সমদল প্ৰতি যোৰহাটৰ পৌৰ এলেকাত ৰাইজৰ সঁহাৰি দেখি অভূত হৈ পৰে হিমন্ত বিশ্ব শৰ্মা আৰু লগতে ইয়াত কৈছে যোৰহাটৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ দেওবাৰে যোৰহাট নগৰলৈ অহা হিমন্ত বিশ্ব শৰ্মাই যোৰহাট নগৰৰ মাজেৰে এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে আৰু ইয়াত কৈছে যে যোৰহাটৰ ৰৈৰা বিমানবন্দৰৰ পৰা বিজেপি যুৱ মৰ্চাৰ যোৰহাটৰ উদ্দেশ্যগত আৰম্ভ এক বাইক ৰেলী সমদলৰ প্ৰতি ৰাইজৰ সঁহাৰি আছিল অভূতপূৰ্ব বিভিন্ন স্থানৰ মন্ত্ৰীগৰাকীক ৰাইজে আদৰণি জনাই ফটো চেলফি গামোচাৰে আদৰণি পুষ্পবৃষ্টিৰ মাজত একাকাৰ হৈ পৰে বিশাল সমদল যোৰহাটৰ সমষ্টিৰ নগৰ অঞ্চলৰ মাজেৰে স্কুটি চলাই যোৱা জনপ্ৰিয় মন্ত্ৰীগৰাকীক এষাৰ মাত লগাবলৈ পথৰ দুকাষে বহু লোকৰ সমাৱেশ ঘটে লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে GMCHৰ সন্মুখত কমাৰবান্দা আলিৰ ওপৰত নিৰ্মাণ কৰিবলৈ যোৱা দ্বিতীয়খন উৰণীয়া সেতু আৰু যোৰহাটৰ গড়মূৰত স্থাপন কৰিবলৈ যোৱা আঞ্চলিক ফৰেনচিক বিজ্ঞানাগাৰ আৰু নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে প্ৰায় 78 কোটি টকা ব্যয় সাপেক্ষে এখন নিৰ্মাণ কৰিবলগীয়া যোৱা ফ্লাইঅভাৰখন নিৰ্মাণৰ 2 বছৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব উঠিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যোৰহাটৰ বিগত 4 বছৰত প্ৰায় 300 কিলোমিটাৰ পকীপথ আৰু 52খন পকী দলং নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত বছৰকেইটাত যোৰহাটবাসী ৰাইজে উন্নয়ন কি সেৱা উপলব্ধ কৰিব পাৰিছে আৰু ইয়াত লগতে কৈছে নৱালীৰ ফ্লাইঅভাৰখন প্ৰায় 65% নিৰ্মাণ কাম সম্পূৰ্ণ কৰা হৈছে এই বছৰতে আমি সেইখন মুকলি কৰিম যোৰহাটৰ তৃতীয়খন ফ্লাইঅভাৰ কাম চিনেমাৰাত অচিৰে আৰম্ভ হৈছে বিভিন্ন পুঁজিৰ উপৰি CIDFৰ আৰু আঁচনিৰ অধীনত আৰু যোৰহাটলৈ 200 কোটি টকা দিয়া আগবঢ়োৱা হৈছে আৰু লগতে মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ বিধায়কগৰাকীৰ বিধানসভা অধ্যক্ষৰ দায়িত্বৰ অতি সফলতাৰে পালন কৰি আহিছে আগন্তুক নিৰ্বাচন সময়ত এনেধৰণৰ উন্নয়নমূলক কামৰ বাবে আমাক আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন হ'ব বুলি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই